গাইস মোৰ প্ৰথমটো ব্লগত আপোনালোকক স্বাগতম জনালো গাইস কি কৰো আজি এটো এয়া আমাৰ এই দোস্ত আহি আছে এটো আমাৰ জিগৰি দোস্ত মোৰ মানে আৰে এটা কি কৰিম টাইম পাস কৰি আছে এনে গধুলা টাইম একো কৰা কাৰণে নাই আপোনালোকক ব্লগে বনাই আছো আৰু কি কৰিম এই আমাৰ দোস্ত উইলি মাৰি আছে বাগৰি কেনে পৰ্ব যেতিয়া গম পাব ই বলক আমি অলপ হেফালে পৰা ঘূৰি আহো বলক কি কৰিম আজি মোৰ ফাৰ্ষ্ট ব্লগ এনে ভাল লাগলে কব কেনেকা লাগে গাইস এতে দুটাও আহি আছে আমাৰ লগত কত যাই আছা শিবু ইয়াৰ নাম শিবু ইয়াৰ নাম অমন এই হিন্দীত বাত কৰে হিন্দীত কথা পাতে মানে হিন্দীত কথা পাতে ই অসমীয়া হয় বলক এইফালে আমি ঘূৰি আহো এইটো এটা আমাৰ পাহাৰত গাড়ী চাড়ী আমি বহুত ওপৰত আছো চাওক এইফালে সাপ চাপ ওলাই বলক যাওঁ ঘৰৰ ফালে যাওঁ ইয়াতে থাকি কি কৰিম এনে টাইম পাছ হৈ আছো একো কৰাৰ কাৰণে নাই মোৰ তাতে যাওঁতে এটা ভিউ পইণ্ট পালো আমি দেখা আহক পাহাৰৰ ওপৰত থাকো না চব জেগাৰ পৰা ভিউ পইণ্ট থাকে এই চাওক ভিউ পইণ্ট মোৰ কেমেৰা বেয়া এটাও দেখাই আছো চাওক এইফালে চাইছি সেইফালে নদী আছে বলক এইফালে জাবৰা জাবৰি জাগা দি আহিছো জাবৰা জাগা দি আহিছো কি কৰিম এনে এনে টাইম পাছ একো কৰাৰ কাৰণে নাই বলক এইফালে যাওঁ এই ঘৰৰ এইটো মোৰ তিনিটা পেশী নিজৰ নহয় তাও নিজৰ বুলি ভাবি কেনে থাকো মানে এনেই টাইম পাছ এইটো মোৰ ঘৰ এইটো মোৰ ঘৰ ইয়াতে যাওঁ এইটো আমাৰ ব্ৰুনো সেইটো এটা পিদ্দু আছে ব্ৰুনো ইয়াৰ নাম ব্ৰুনো কিউটি ডগ হয় আৰু ই এটা সৰু টিকলা চাওক দুই ভাই চাওক ই 1 বছৰ হোৱাই নাই ইয়াৰ ব্ৰুনক ইয়াৰ নাম পিদ্দু ব্ৰঞ্জ নাম গম পাইছি এই চাওক সিহঁতৰ মাৰপিট চাওক এইটো মাৰপিট কৰে দুই ভাইয়ে মাৰপিট কৰে চাইছে ইমান আৰু ইয়াতে আমাৰ গধূলা পকৰি চকৰি বনাব এইকাৰণে ইয়াতে পুৰা গেছ চেছ ইয়াতে হৈ আছে এই চাওক ইয়াতে মাংস বনাই হৈ আছে বলক এইফালে চাই আহো ঘৰত কোন কোন আছে চাওক ইয়াতে মামনা পেহী আছে ৰিয়া আছে মিষ্টি আছে বলক এই দোকান এইটো এনে ঘৰৰ ভিতৰতে ফাৰ্ষ্ট ব্লগ হয় চব কিবাই দেখাই আছো আপোনালোকৰ ঘৰৰ ভিতৰত বাহিৰত চব দেখাই আছো চাই থাকক এইফালে তলত কৃষ্ণ মন্দিৰ যোৱা মানে কৃষ্ণ মন্দিৰ দি এটা ৰাস্তা আছে যোনে পাহাৰত থাকে গম পাব এইফালে এই কৰো আচ্ছা এতিয়া ব্লগখন লং হৈ যাব সৰুকে বনাম তো গাইছ ইয়াতে চাইকেল চলাই আছো বলক যাওঁ ই পৰিল বাগৰি পৰিল ক'ৰবাত দুখ পাইছা নেকি প্ৰথমটো ব্লগতে পপট হৈ গ'ল ইয়াৰ লগত আজি ক'ৰবাততো পোৱা নাই না দুখ চুখ চাইছে গাইছ এতিয়া মই পানী আনিব যাই আছো চাওক আমাৰ পাহাৰত ইমানে কষ্ট পানী আনিব যাব লাগে 4টা লৈছো মই যিমানখিনি পাৰো ইমানখিনি আনিব যাই আছো বলক যাওঁ এতিয়া পানীটো আনবা এনে আছো এই গেলান চেলান লৈ যাওঁ এই ৰাস্তা দি যাওঁ এইফালে দি আপোনাক দেখালো অলপমান আগত ৰজে দেখা পাব এতিয়াৰ পৰা আপোনালোকে চব নতুন ব্লগ আজিৰ পৰা দেখাই আছো কেনেকা হয় চাওক কিবা ভুল হ'লে মাফ কৰিব গেলান ইয়াতে থৈ দিলো এইফালে গেলান থৈছো তাতে আৰু লাজ লাগে ফাৰ্ষ্ট ডে কেনেকা লাগব ব্লগ কৰি সেইকাৰণে কৰা নাই আৰু গেলান থৈ আহিলো অলপমান পাছত যাম 2-3 দিন পিছত যাই কিনে লৈ আহিম আপোনালোককো দেখাম এইফালে আৰু আইতা চাইতাকেইটা আহি আছে এইটো চাওক আইতাকেইটা গেলান চেলান লৈ আহিছে বলক এনে ভালতো লগা নাই যাওঁ অলপ আহো আইতা পানী আনবা যাই আছে আইতা ক'ত যায়
পানী আনবা যাই আছে চাওক আমিও পানী আনবা গৈছিলোঁ আচ্ছা ঠিক আছে মই এটা পানী আনবা লগা ই খালি চাইকেলে চলাই থাকে গোটেইটো দিন আৰু কাম ধাম নাই গাইছ এইটো মিঠাই খাম এতিয়া চাওক আপোনালোকৰ লোভ আহিলে একো নহয় মিঠাই বলক পানীটো আনবা যাম মিঠাই খাই বলক এই আমাৰ ভনীও যাই আছে পানী আনবা যাবি পানী আনবা নাযায় এই নাযায় ই হিংসতীয়া হয় বলক বলক পানীটো আনবা যাওঁ তো গাইছ যাই আছোঁ এয়া মই মিঠাই খাই আছোঁ हाँ मेरा दोस्त ये खाली छपरीगिरी करता रहता है सलाद दिए और ये रहा मेरा दोस्त ये जो गिरा था अभी थोड़ा टाइम पहले यार है ना मिठाई खा रहा है आपको लालच आएगा लेकिन क्या करेगा बोलिए लीजिए खाइए वो आप लोग सोच रहे होगा हिंदी में क्यों बात कर रहे हैं वो उससे बात कर रहा था ना गलती से हो गया होगा ठीक है आपसे एसामिस में बात करें तो गाइस অসমীয়াত কথা পাতি ৰৈছিলোঁ মানে যোনে যোনে হিন্দীত বুজি পোৱা নাই মানে মই ক'ব বিচাৰিছিলোঁ যে মই হিন্দীত কৈ আছিলোঁ মানে সেই দোস্তৰ লগত হিন্দীত কথা পাতি আছিলোঁ না হিন্দীতে কথা পাতি আছিলোঁ ব্লগতো মই পাহৰি গৈছিলোঁ মই যে অসমীয়া ব্লগ কৰোঁ ঠিক আছে আপোনালোকে চাওক এই মিঠাই খাই আছিলোঁ আপোনালোকৰ লালচ চাইলে একো নহয় দিয়ক আপোনালোকক খাবা দিছোঁৱে খাই ল'ব টেষ্টটো কিন্তু মজা লাগছে মিঠাইটো টেষ্ট মজা লাগছে মানে আমাৰ ঘৰত এটা আটা আহিছিল আটাটো লৈ আহিছিল আৰু কিবা মিঠাই আনিছে নাজানো কিবা মিঠাই চোৱা নাই গধূলা মা আহিলে চাম কি মিঠাই বা আপোনালোকৰ মনত লালচ চাইছে না দেখ আগত ব্লগত ফ'কাছ কৰোঁ এতিয়া গাইছ মই পানী চানী লৈ আহিলোঁ এতিয়া আমি ইয়াতে টেবুল চেবুল লগাই দিছোঁ ইয়াতে ম'ম' আছে মেয়নিজ চাটনি এয়া ম'ম' চম' ইয়াতে আৰু বনাই আছে চাওক পকৰি বনাই আছে ৰ'ব মই ইয়াতে প্লেট লাগে প্লেটৰ ম'ম' দিওঁ এক প্লেট ম'ম' এটা প্লেট দিয়কচোন আইতা ম'ম' দিব লাগে ইয়াৰ পৰা এটা প্লেট ল'লোঁ ইয়াত প্লেট এইটোত দিম বলক গাইছ এইটো এতিয়া ৰাতি হ'ল চাওক আমি যাওঁ এতিয়া ইয়াতে পকৰীৰ দোকান দিছে আপোনালোকক অলপমান আগত দেখালোৱে গধূলা টাইমত ইয়াতে পকৰী ঘুগনি চব ম'ম' চম' চব বিক্ৰী হৈছে ভণ্টি এইটো কি আছে ঘুগনি কিমান টকা 10 টকা আৰু ম'ম' আৰু পকৰী হোৱা নাই পকৰী 10 টকাৰ কেইটা আৰু ম'ম' 30 টকাৰ 6টা ম'ম' আজি গম পাইছোঁ মানে ইয়াতে 30 টকাৰ 6টা চব জেগাত কিন্তু 5টা দিয়ে আচলতে ঠিক আছে লাইটৰ পোহৰত কৈছি আপোনালোকক আৰু ম'ম' আমি ইয়াতে 6টা দিওঁ পাহাৰৰ ওপৰত কিন্তু তাও 6টা দিওঁ আমিতো বেছি দিবা লাগে কম দিবা লাগে বেছি দিওঁ চাওক ইয়াতে আপুনি কিবা কৈ দিয়ক মোৰে দোকানৰ মই কিনো কম এইটো অনাৰ হয় দোকানৰ এইটো অনাৰ এই দুইজনে এনে বহি আছে ভণ্টি দুইজন বস্তু দিও ভণ্টি দুইজনে ইয়াতে বনাই আছে চাওক চৌকাত বনাই আছে তেল আছে তো ঠিক আছে গাইছ ব্লগখন এণ্ড কৰিলোঁ বহুত ডাঙৰ হ'ব নহ'লে দিয়ক গুড বাই